নমস্কাৰ, ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স। অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ অনুশীলনী 2 এৰ যি বি নাম্বাৰ আছে, বি নাম্বাৰৰ 9 নাম্বাৰটো, এই অংকটো তোমালোকে দিব কৈছিলা। তো আজি এই অংকটো লৈ আহিছোঁ তোমালোকৰ বাবে। ভিডিঅ'টো সম্পূৰ্ণকৈ আৰু মনোযোগেৰে চাবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে যে চলকৰ কি মানৰ বাবে তলৰ সমীকৰণবিলাক সিদ্ধ হ'ব আমাক নিৰ্ণয় কৰিব আছে। কি দিয়া আছে এইটো যে 3 হোল ইনটু 6 - 2x = 4 হোল ইনটু 1 - 5x। তো ইয়াত দিয়া আছে 3 হোল ইনটু 6 - 2x = 4 হোল ইনটু 1 - 5x। তো প্ৰথমতে আমি ইফালৰ কামখিনি কৰি ল'ম। এইটো ইয়ালত যে ব্ৰেকেট দিয়া আছে, তাৰমানে এই সংখ্যাটো আমাৰ কি হৈছে, এই দুটা সংখ্যাৰ লগত পূৰণ হৈছে। প্ৰথমতে আমি ব্ৰেকেট খুলিলে ইয়াৰ পূৰণটো কৰি ল'ম। 6 আৰু 3 পূৰণ কৰিলে আমি কিমান পাম? 18 পাম। আৰু 3 আৰু 2 পূৰণ কৰিলে 6 পাম। কিন্তু চিনটো কি আছে? মাইনাছ, গতিকে প্লাছে মাইনাছে এইটো কি হ'ব আমাৰ? -6x। আকৌ এইটো কি আছে? এইটোৰ সেই একেই ব্ৰেকেট দিয়া আছে, গতিকে 4টো দুটাৰতে পূৰণ হৈ আছে। প্ৰথমতে 4 দি 1ক পূৰণ কৰিলে 4 পালোঁ। তাৰপিছত 20ক পূৰণ কৰিলে কিমান পাম? 5ক পূৰণ কৰিলে 20 পাম। ইয়াতো সেই মাইনাছ চিন আছে, গতিকে প্লাছে মাইনাছে মাইনাছ হ'ল 20x। এতিয়া এই 20xটো আমি বাওঁফালে আনিম আৰু 18টো আমি সোঁফালে লৈ যাম। প্ৰথমতে ইয়াত কি আছিলে এইটো লিখি লোৱা, 6x আছে। আৰু এইটো ইফালে আনিলে কি হ'ব? এতিয়া মাইনাছ আছিলে, ইফালে আনিলে কি হ'ব আমাৰ? +20x। আৰু ইফালে এইটো 4 আছে, আৰু এইটো যদি আমি ইফালে আনো কি হ'ব? -18 হ'ব। ইফালে প্লাছ আছিলে, সোঁফালে যোৱাৰ লগে কি হ'ল? এইটো মাইনাছ হ'ল। এতিয়া এটা সংখ্যা মাইনাছত, এটা সংখ্যা প্লাছত থাকিলে আমি কি কৰিম? ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিম। গতিকে 20ৰ পৰা যদি 6 বিয়োগ কৰা হয়, তেতিয়াহ'লে কি পাম আমি? 14 পাম। যিহেতু ডাঙৰ সংখ্যাটোৰ লগত প্লাছ চিন আছে, গতিকে আমাৰ এইটোত কি হ'ব? প্লাছ হ'ব। আৰু 18ৰ পৰা 4 গ'লেও কিমান হয়? 14 হয়। কিন্তু এইটো ডাঙৰ সংখ্যা 18 আছে, এইটোৰ লগত আমাৰ কি চিন আছে? মাইনাছ চিন আছে, গতিকে আমাৰ ইয়াত কি হ'ব? মাইনাছ বহিব। এতিয়া আমাক যিহেতু কি মানে সিদ্ধ কৰে বুলি কৈছে, গতিকে আমি xৰ মানটো উলিয়াব লাগিব। গতিকে xটো আমি বাওঁফালে ৰাখি 14টো সোঁফালে পঠাই দিম। সোঁফালে হ'লে কি হ'ব? এই 14ৰ লগত এইটো কি হ'ব? ইফালে পূৰণ হৈ যালে, ইফালে গ'লে আমাৰ কি হ'ব? হৰণ হ'ব। এইটোতো কাটা গ'ল, 1 হ'ল। তো এনচাৰটো আমাৰ কিমান হ'ল? -1। তো -1 হ'লে কি হ'ব? সমীকৰণটো সিদ্ধ হ'ব। এনেকৈ লিখি দিবা, বুজি পাইছানে? ইয়াতে যে xৰ মান -1 হ'লে সমীকৰণটো আমাৰ কি হ'ব? সিদ্ধ হ'ব। তো এইখিনি আছিল ভিডিঅ'টো চাই ভাল লাগে। ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ আহিলে বাই বাই, থেংক ইউ।